সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি স্থানীয় যুৱক আৰু বিদ্যালয়ৰ শিক্ষকৰ মাজত ভিডিঅ' নিৰ্মাণক লৈ সৃষ্টি হৈছে সংঘাত আৰু সেই সংঘাতক লৈ এতিয়া সমগ্ৰ অঞ্চলটোত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াকে লৈ ডবকাৰ পূবজাৰণী বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পূবজাৰণী হাইস্কুলত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি স্থানীয় যুৱক আৰু বিদ্যালয়ৰ শিক্ষকৰ মাজত সৃষ্টি হৈছে সংঘাত বিদ্যালয়ৰ শিক্ষকসকলক জবাবদিহি কৰি ভিডিঅ' কৰিছিল যুৱকজনে তাৰ পিছতে শিক্ষকসকলে উভতি ধৰে যুৱকজনক ভিডিঅ' নিৰ্মাণ কৰাৰ পিছতে শিক্ষকসকলে যুৱকজনক উভতি ধৰে পৰীক্ষা চলি থকাৰ সময়তে বিদ্যালয়ত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে জিয়াবুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে ইতিমধ্যে থানাত গোচৰ ৰুজু কৰিছে বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বৰ্তমান মুৰাঝাৰ আৰক্ষী ডবকাৰ পূবজাৰণী হাইস্কুলত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এজন স্থানীয় যুৱক আৰু বিদ্যালয়ৰ শিক্ষকৰ মাজত ভিডিঅ' নিৰ্মাণক লৈ সৃষ্টি হৈছিল সংঘাত পৰীক্ষা চলি থকাৰ সময়তে এজন যুৱকে বিদ্যালয়ত প্ৰৱেশ কৰি ভিডিঅ' নিৰ্মাণ কৰা বুলি অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে বিদ্যালয়ৰ শিক্ষকসকলক জবাবদিহি কৰি ভিডিঅ' কৰিছিল যুৱকজনে বিদ্যালয়ৰ পৰীক্ষা চলি থকাৰ সময়তে বিদ্যালয়ৰ নিয়ম সেই নিয়ম উলংঘা কৰি পৰীক্ষা চলি থকাৰ সময়তে বিদ্যালয়ত প্ৰৱেশ কৰিছিল যুৱকজনে আৰু বিদ্যালয়ত প্ৰৱেশ কৰি জিয়াবুৰ ৰহমান নামৰ এই যুৱকজনে বিদ্যালয়ৰ শিক্ষকসকলক জবাবদিহি কৰি ভিডিঅ' নিৰ্মাণ কৰিছিল তাৰ পিছতেই শিক্ষকসকলে উভতি ধৰে যুৱকজনক আৰু যুৱকৰ বিৰুদ্ধে এইদৰে অনিয়ম সংঘটিত কৰা বুলি যিহেতু অভিযোগ উত্থাপন হৈছে আৰু এইদৰে অনিয়ম কৰা অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিদ্যালয় কৰ্তৃপক্ষই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিটো এইদৰে বিদ্যালয়ত পৰীক্ষা চলি থকাৰ সময়তে এইদৰে প্ৰৱেশ কৰিছিল যুৱকজনে তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ছাত্ৰ ছাত্ৰীসকলে পৰিস্থিতি উত্তপ্ত হৈ পৰে যিহেতু পৰীক্ষা চলি আছে সেই সময়ত বিদ্যালয়খনত ডবকাৰ পূবজাৰণী হাইস্কুলত সৃষ্টি হৈছে এই পৰিস্থিতি পৰীক্ষা চলি আছিল বিদ্যালয়খনত আৰু বিদ্যালয়খনত পৰীক্ষা চলি থকাৰ সময়তে প্ৰৱেশ কৰিছিল জিয়াবুৰ ৰহমান নামৰ যুৱকজনে আৰু জিয়াবুৰ ৰহমান নামৰ যুৱকজনে প্ৰৱেশ কৰি বিদ্যালয়ৰ শিক্ষকসকলক জবাবদিহি কৰি ভিডিঅ' নিৰ্মাণ কৰিছিল আৰু তাৰ পিছতে উভতি ধৰিছিল শিক্ষকসকলে যুৱকজনক আৰু তাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যুৱকজনক বিদ্যালয়ৰ পৰা উলিয়াই পঠিয়াই আৰু লগতে এইদৰে পৰিস্থিতি উত্তপ্ত কৰি তোলা দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ যি ঘটনা এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এই তীব্ৰ প্ৰতিক্ৰিয়াৰ আৰু এই যি ঘটনা এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া আৰক্ষী তদন্ত অব্যাহত আছে মুৰাঝাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যিহেতু জিয়াবুৰ ৰহমান নামৰ এই স্থানীয় যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আৰু থানাত গোচৰ ৰুজু কৰাৰ পিছতে এতিয়া মুৰাঝাৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে কিন্তু এইদৰে পৰীক্ষা চলি থকাৰ মাজতে বিদ্যালয়ৰ যি নিয়ম সেই নিয়ম উলংঘা কৰি এইদৰে বিদ্যালয়ত প্ৰৱেশ কৰি যি শিক্ষকসকলে জবাবদিহি কৰি ভিডিঅ' নিৰ্মাণ কৰিছিল তাৰ পিছতে এইদৰে উত্তপ্ত হৈ পৰে বিদ্যালয়খনৰ পৰিস্থিতি ছাত্ৰ ছাত্ৰীসকলে উভতি ধৰে শিক্ষকসকলে উভতি ধৰে এই যুৱকজনক আৰু তাৰপিছতে পৰিস্থিতি এইদৰে উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে মুৰাঝাৰ আৰক্ষী আজিৰ ঘটনাটো হ'ল মই যোৱা কেইবাদিন ধৰি আমাৰ বৃহৎ অঞ্চলৰ পূবজাৰণী হাইস্কুলৰ বিষয়ে মই মাত মাতি আছোঁ স্কুলখন দেখা যায় যে যিখিনি সময়ত স্কুলখন আৰম্ভ হ'ব লাগে সেইখিনি সময়ত ছাৰসকলে স্কুলখন আৰম্ভ নকৰে প্ৰায় সময়ত দেখা যায় যে স্কুলৰ ল'ৰা ছোৱালীবিলাক 11টা চাৰে 11টালৈকে বজাৰত থাকে বা স্কুলখন খুব বেছি হ'লে 12:30মান বজাত স্কুলখন ছুটি দি দিয়ে যোৱা কেইবাদিন ধৰি মই মোৰ ফেচবুক পেজত এই স্কুলৰ বিষয়ে মাত মাতি আছোঁ বা আমি স্কুলতো গৈছিলোঁ মই অকলে যোৱা নাই মই যোৱা দুদিন আগত আমাৰ নমাটি গাঁও পঞ্চায়তৰ 1 নম্বৰ ৱাৰ্ডৰ মেম্বাৰো মোৰ লগত আছিলে তাৰপিছত আৰু কেইজনমান যুৱকো মোৰ লগত আছিলে আমি স্কুলৰ হেড ছাৰৰ লগত আলোচনা কৰিছিলোঁ তাৰপিছত আজি মোক যোৱাকালি মোৰ হেড ছাৰৰ লগত ফোনত কথা পাতিছোঁ কথা পাতোঁতে হেড ছাৰে মোক কৈছে যে তুমি এটা কাম কৰিবা কালি ৰাতিপুৱা এবাৰ স্কুলত আহিবা সেই হিচাপত মই হেড ছাৰক লগ কৰিবলৈ স্কুলত গৈছিলোঁ যোৱাৰ পিছত হেড ছাৰৰ লগত কমপ্লিট আলোচনাখিনি হৈ গ'ল এতিয়া আমি ওলোৱাৰ সময়ত স্কুলৰ বাকী ছাৰসকলে যি পৰিৱেশৰ সৃষ্টি কৰিছে আপোনালোকে মই ভিডিঅ' দিছোঁ ফেচবুকত দেখিলে গম পাব আৰু দুজনমান ছাৰে মোক মদ খাইছোঁ বুলিও তেওঁলোকে কৈছে আপোনালোকে এই অঞ্চলৰ মানুহবিলাকক সুধি ল'ব যে মই মদ
খাওঁ নে নাখাওঁ, মই মদাৰী নে বেলেগ কিবা আপোনালোকে সুধি ল'ব। আৰু ছাৰসকলে যি পৰিস্থিতি কৰিছে যে মই মদ খাওঁ কিবা কৰোঁ, যে মই এই স্কুলখনৰ বিষয়ে মাত মাতাত মোৰ কি অপৰাধ হৈছে নেকি? মই এই অঞ্চলৰ ৰাইজৰ হৈ মই মাত মাতিছোঁ। যদি মোৰ এই অঞ্চলৰ ৰাইজৰ হৈ মাত মাতাৰ মোৰ অপৰাধ হৈছে তেতিয়াহ'লে ঠিক আছে। আৰু যদি মোৰ এই মাত মাতাৰ কোনো অপৰাধ হোৱা নাই তেতিয়াহ'লে মই এই ভিডিঅ'ৰ জৰিয়তে মই এই অঞ্চলবাসী ৰাইজৰ ওচৰত মই বিচাৰ খুজিছোঁ যে যদি মই সঁচাকৈ মদ খাইছোঁ তেতিয়াহ'লে আপোনালোকে মোৰ বিচাৰ কৰক। আৰু যদি মই সঁচাকৈ মদ খোৱা নাই বা মোৰ এইখিনি কৰাত মানে কোনো ভুল নহয় তেতিয়াহ'লে ছাৰসকলে মোক কিয় ইমান মানুহৰ মাজত মোক অপদস্থ কৰিলে? তেওঁলোকে মোৰ ওপৰত কেইছো কৰিছে, কেইছত লিখিছে যে মই ছোৱালী জোকাবলৈ গৈছোঁ। মই বিয়া পাতা মানুহ হয়, মোৰ ছোৱালী এজনীও আছে, মোৰ ল'ৰাও আছে আৰু মই মদ খাইছোঁ বুলি তেওঁলোকে কেইছত লিখি দিছে। তেওঁলোকে কেইছত লিখি দিছে যে মই ছোৱালী জোকাবলৈ গৈছোঁ। মই ছোৱালী জোকোৱা মানুহ নেকি? আপোনালোকে এই অঞ্চলৰ মানুহক সুধি ল'ব। মই ছোৱালী জোকাবলৈ গৈছোঁ নে স্কুলখনৰ পৰিৱেশৰ বিষয়ে ছাৰসকলৰ লগত আলোচনা কৰিবলৈ গৈছোঁ? এই কমপ্লিট বস্তুটো মানে ৰচিছে মক্তাৰ ছাৰ বুলি কয়। তেওঁ মানে তেওঁৰ প্ৰি প্লানত কমপ্লিট বস্তুটো হৈছে। তেওঁ মোক সেই স্কুলখনত প্ৰশ্ন কৰিছে যে মোৰ মা দেউতাকে স্কুলত গৈছে নে নাই, তেওঁ মোক প্ৰশ্ন কৰিছে। মই তেওঁক এই ভিডিঅ'ৰ জৰিয়তে প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁ মোৰ দেউতাকৰ স্কুলত পঢ়িছে, তেওঁ নাজানে নেকি মোৰ দেউতাকে স্কুল পঢ়াইছে নে নাই? তেওঁ মোক কিয় সুধিব লাগে ভিডিঅ'ৰ জৰিয়তে? তেওঁ নাজানে নেকি মোৰ দেউতাকে তেওঁক পঢ়াইছে স্কুলত? মোৰ দেউতাকে স্কুল ৰেগুলাৰ কৰিছে নে নাই? তেওঁক সুধিলে গম পাই যাব। এই কমপ্লিট ষ্টাফটো পূবজাৰণী হাইস্কুলৰ কমপ্লিট ষ্টাফটো কৰাপ্টেড ষ্টাফ হয়। সাংবাদিক বান্ধৱত ইতিমধ্যে আমাৰ ছাৰে কৈছে এই দুজন ল'ৰা সিহঁতে আগৰে পৰা ডিষ্টাৰ্ব দি আছে। কেতিয়াবা ছাৰসকল চিএলত থাকিলেও সিহঁতে ফোন কৰি কয় আপুনি কিয় স্কুলত অহা নাই? এইটো তাৰতো অধিকাৰ কোনো নাই, হেড ছাৰে ক'ব। এই চিএলত থাকিলে কোনোবাই ফোন কৰি কৈ দিব আপুনি কিয় স্কুলত অহা নাই, আজি বন্ধ কি হয়, বা এনেকুৱা কিবা কিবি প্ৰশ্ন কৰে। আজি আমাৰ পৰীক্ষা চলি থকা অৱস্থাত এই দুজন ল'ৰা খুব ডিষ্টাৰ্ব দি আছে। তেতিয়া ল'ৰাবিলাক মানে আহি পেলাই কৈছে আমাৰ পৰীক্ষা চলি আছে, এতিয়া আপোনালোকে ইয়াত ডিষ্টাৰ্ব নিদিব, গুচি যাওক ইয়াৰ ভিতৰত। তথাপি সিহঁতে নহয় পেলাই আৰু উগ্ৰমূৰ্তি হৈ গৈছে। তেতিয়া উপায় নাই পেলাই ল'ৰা ছোৱালীবিলাক আহি পেলাই তাক মানে বাধা দিয়াত ঠেলা হেঁচা আৰম্ভ হৈছে। ছোৱালীজনীৰ মূৰত আঘাতো পাইছে। এতিয়া আমাৰ পুলিচ প্ৰশাসনে তাইক মেডিকেল কৰিবলৈ দিছে। এতিয়া পিছত আমি আমাৰ ছাৰসকলক এই পুলিচসকলক ধন্যবাদ দিছোঁ। তেখেতে কৈছে আমাক সম্পূৰ্ণ নিৰাপত্তা দিব, আমাক আশ্বাস দি গৈছে স্কুলত যাতে কোনো বিঘ্নিত নহয় আৰু ল'ৰা ছোৱালীবিলাক নিব বুলি আমাক আশ্বাস দিছে। আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। ভিডিঅ' বনাইছে সিহঁতে, ভিডিঅ' প্ৰায় আহি বনায় সিহঁতে। ল'ৰা ছোৱালীয়ে বাধা দিয়াটো সিহঁতে একো মানে উল্টা ধমকি দিয়ে ল'ৰা ছোৱালীবিলাক। এই ছোৱালীবিলাকৰ সিহঁতে স্কুলৰ ফটো চটো লয় ভিডিঅ', এইটো আৰু আমি নাজানো। আজি আমাৰ প্ৰায় দিনৰ 11:30 বজাত আমাৰ স্থানীয় দুজন ল'ৰাই বিদ্যালয়ত গৈ অনধিকাৰ প্ৰৱেশ কৰি আমি পৰীক্ষা চলি থকা অৱস্থাত বিভিন্ন প্ৰশ্নবিলাক উত্থাপন কৰিছিল। এনে এটা সময়ত আমাৰ শিক্ষকসকলে গৈ পেলাই দুজনমান শিক্ষক গৈ পেলাই সুধিছিল এতিয়া পৰীক্ষা চলি আছে, পৰীক্ষাৰ সময়ত ইয়াত কথা বতৰা পাতিল ল'ৰা ছোৱালীৰ অসুবিধা হ'ব, গতিকে এইবিলাক তোমালোকে পিছত সময়মতে সুবিধামতে আলোচনা কৰিম। কিন্তু এইটো কোৱাৰ লগে লগে তেওঁলোক অলপ উত্তেজিত হৈ গ'ল। হোৱাত আমাৰ শিক্ষক আৰু তেওঁলোকৰ মাজত অলপ তৰ্ক বিতৰ্ক হোৱা আৰম্ভ হয়। এনে সময়ত বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালী ওলাই আহি এই ল'ৰা দুজনক বিদ্যালয়ৰ চৌহদৰ পৰা বহিষ্কাৰ হোৱাৰ কাৰণে ক'লে। আমাৰ শিক্ষকসকলেও তেওঁলোকক ক'লে যে এতিয়া তোমালোক ওলাই যোৱা, কিন্তু তেওঁলোক নাচুৰ বন্দা ওলাই নোযোৱাত আমাৰ ল'ৰা ছোৱালীবিলাকে সিহঁতক ঠেলা ধাক্কা দি পেলাই বিদ্যালয়ৰ পৰা ওলাই দিছিল। তাৰপিছত আমি এনে পৰিস্থিতিত আমাৰ মুৰজাৰ ভাৰপ্ৰাপ্ত অধীক্ষকৰ ওচৰত ফোন কৰি তেওঁক অনাই ভাৰপ্ৰাপ্ত অধীক্ষক মানে তেওঁক আনাই বিষয়টো তেওঁক অৱগত কৰি আমি এই সম্পৰ্কে এটা এজাহাৰ দাখিল কৰিছোঁ। ল'ৰা ছোৱালী পৰীক্ষাত অলপ বিঘ্নিত হৈছে নিশ্চয়, ল'ৰা ছোৱালী কিছুমান ওলাই আহিছে, ইয়াত এটা হুলস্থুলীয়া পৰিৱেশ হৈছিল।